নমস্কাৰ গাইজ, আজি মই আহিছোঁ মহামায়া ডকমকাৰ ওচৰতে হয় একচুৱেলি। আৰু আমি ইয়াত আহি কেনে একদম বহুত উপভোগিত, বহুত ভাল লাগিছে আহি কেনে। আৰু এটা কথা ক'ব হৈছে, বহুত প্ৰাচীন কালৰ বহুত কিছুমান ইয়াত ৰহস্য একদম লুকাই আহিছে, কিন্তু আজিলৈকে যিমান চাব পাৰে মানে গুফা আছে বা এনেকুৱা ধৰণৰ পুখুৰী দুখন আছে, তাৰপিছত আৰু আছে মন্দিৰ আছে, আৰু সৰু মৰু বহুত মন্দিৰ আছে। বাট আৰু ইয়াত এটা মানে এনেকুৱা হৈ গৈছে এতিয়া বহুত দূৰৰ পৰা মানুহ আহে একচুৱেলি। আৰু যদি আপুনিও যদি ভিজিট কৰিব পাৰিছে ডকমকাৰ ওচৰতে আহিব পাৰে। আমি এতিয়া যদি আমি ক'ব বিচাৰোঁ বহুতবাৰ আহিছোঁ, বাট এইবাৰ যোনটো আহিছে আমি বলভমত আহিছোঁ। তো বলভম এতিয়া ছিজন চলি আছে একচুৱেলি, আৰু বলভমৰ এতিয়া ছিজন চলি আছে একচুৱেলি। বহুত দূৰৰ পৰা মানুহ আহে, দূৰৰ পৰা মানুহ বহুত ঘূৰিব আহে, কিবা ভগৱানৰ পৰা খুজিব আহে। তো এই যোনটো চলি গৈ আছে, এই যে প্ৰক্ৰিয়াটো চলি গৈ আছে, তো ইয়াৰ কিমান প্ৰক্ৰিয়াটো ভাল হ'ব একচুৱেলি। আৰু যদি ইয়াত মানুহ চাব পাৰে, যদি আজি মানুহ অলপ কম আছে, কিন্তু এই লাষ্টৰ যোনটো দিনাখন হ'ব একচুৱেলি, ইয়াত বহুত মানুহ ইয়াত আহিব, ভিজিট কৰিব, মই আশা কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ইউটিউব চেনেলত যদি আপোনালোকে নতুন আহিছে, ছাবস্ক্ৰাইব কৰি দিব। আৰু এই যোনখন চলি গৈ আছে একচুৱেলি, আপুনি পুখুৰীখন চাব পাৰে। এনেকুৱা দুখনকৈ পুখুৰী আছে একচুৱেলি, দুখনকৈ পুখুৰী আছে এইপিনে, দুখনকৈ পুখুৰী আছে। আৰু আপুনি চাব পাৰিছে যোনটো মন্দিৰখন আছে একচুৱেলি, মন্দিৰখন চাবলৈ যদি তেতিয়া আমি যদি প্ৰাচীন কালত অলপ ধৰিব বিচাৰোঁ, যদি আপুনি প্ৰাচীন কালত ইয়াত বহুত ডাঙৰ ডাঙৰ গুফা আছে, বহুতে ৰহস্য মানে এতিয়া বহুত কিবা আছে, কিন্তু আমি এতিয়া যদি চাওঁ কণ্টেণ্ট এতিয়া যদি প্ৰাচীন কালৰ ৰহস্য যদি চাব যাওঁ, কিন্তু এতিয়া ৰাতি আছে, আমিতো ইমানটো এতিয়া যে জংঘল এৰিয়া বা পাহাৰ এলেকা হয়, তো আমি এতিয়াতো যাব নোৱাৰিম। কিন্তু যদি আপুনি চাই ইউটিউবত নানা ধৰণৰ মানুহে ভিডিঅ' বনাইছে যে গুফা পাইছে, তো সেইটোও পাইছে। আৰু ইয়াত বহুতবাৰ এবাৰ কলহ পাইছে বুলি শুনা গৈছে, কিন্তু ইমানটো আমি চাব নাযাওঁ। কিন্তু ইয়াত দুখনকৈ পুখুৰী আছে, এখন পুখুৰীত পানী ঠাণ্ডা আছে, এখন পুখুৰীত গৰম আছে। আপুনি ভাবি চাব পাৰে এতিয়া কিমান ডাঙৰ কথা আছিলে। একটা আপুনি যদি চাই, এটা নৰ্মেল পানী যদি এটা ছাইডত থাকে, এটা ছাইডত পানী লৈ থাকে, কিন্তু দুখন পানীও যদি আমি ফ্ৰিজত থওঁ, এই দুখন পানীটো ঠাণ্ডাই হ'ব একচুৱেলি। কিন্তু বাট এইটো ইয়াত নহয় এনেকুৱা, এখন পুখুৰীত যদি গৰম পানী আছে, এখন পুখুৰীত আছে ঠাণ্ডা পানী। বহুত ৰহস্যময়ৰ কথা আছে ইয়াত। বাকী আমি যদি চাওঁ যে ইয়াৰ মন্দিৰ আপুনি চাব পাৰিছে, মন্দিৰখন চাব পাৰিছে। ছেকেণ্ড মন্দিৰ, ফাৰ্ষ্ট মন্দিৰ আছে ডাঙৰকৈ, ছেকেণ্ড মন্দিৰ সৰুকৈ। আৰু ইয়াত যদি আমি চাব বিচাৰোঁ, তো বহুত একদম প্ৰান্তৰ পৰা মানুহ যদি ইয়াত আহিব বিচাৰে, তো ভিজিট কৰিব পাৰে আপোনালোকে। সিহঁতে আজি মই এতিয়া ফাৰ্ষ্ট এইবাৰ আহিছোঁ, মোৰ লগৰ সদস্যৰ লগত বহুত মানুহো আহিছে আমাৰ লগত। তো আমি ভাল লাগিলে আহি কেনে এইবাৰ। এতিয়া আমি যাম, গা ধুম, তাৰপিছত দৰ্শন কৰিম, তাৰপিছত আমি দেখাব পাৰিম, যিমানটো আমি দেখাব পাৰিছোঁ সিমান দেখা পাইছোঁ। বাকী এতিয়া ৰাতিৰ সময়টো যাব নোৱাৰিম। বাকী আপুনি যদি ইউটিউবত যদি চেনেল যদি বহুত কিছুমানে চাব, আপুনি বহুত ৰহস্য মানে যদি আপোনালোকে কমেণ্ট কৰি যদি ভিজিটছোঁ চাই কেনে ভাল লাগিছে, কথাবোৰ আপুনি শুনি কেনে ভাল লাগিছে, তো নেক্সট টাইম আমি কমেণ্ট কৰিব আপোনালোকে। নেক্সট টাইম এই দিনত একদম ভালকৈ আমি যিমান পাৰোঁ সিমানকৈ দেখাব বিচাৰিম। আৰু বাকী ইউটিউবৰ চেনেলত বহুতৰ আছে, আপুনি চাব পাৰিব। কিন্তু এইবাৰ যদি আপোনালোকে ছাপোৰ্ট কৰে, তো আমি বহুত ভালকৈ আৰু দেখাম, কমেণ্ট কৰিব আপোনালোকে। বাকী এতিয়া চাওঁ, গা চা ধুই লওঁ, দৰ্শন কৰোঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। ইয়াত পানীটো গৰম ঠাণ্ডা এইটোতো ঠিক আছে, কিন্তু মাছ চাক, ওচৰে পাঁজৰে মাছ আছে, হাত দিলে আহিব। ইয়ে চাক, সেয়া এইখন চাক, হাত দিলে এনে আহিব। হাতটো আঁতৰাই দিয়াচোন, খা, ইয়াত আহিব চাবা। এই মাছখন চাব, ওচৰত আহি পৰিব এতিয়া। এয়া চাক, এইয়া মাছখন, এয়া বহুত মাছ আছে, এয়া চাক, এইখন মাছ, এয়া চাওঁ। এখনমান ধৰো নেকি? নাই, নধৰো, পাপ লাগিব। মাছ, এয়া চাক, মন্দিৰ। গা ধুই লওঁ।
ডকমুগা মহামায়া মহামায়া আৰু বহুত প্ৰাচীন কালৰ বস্তু আছে। কমেণ্ট কৰিব যদি লাগে আৰু ভিতৰলৈ জানিব ইচ্ছা থাকে, যদি ইচ্ছা উঠে তো কমেণ্ট কৰিব আৰু দিনত আহি কেতিয়াবা ভিডিঅ' এনেকুৱা বনাম। বাকী বহুত ভাল লাগিলে আহি কিনে আপুনিও ভিজিট কৰিব। ধন্যবাদ।